वंदे गौरी मनोहरम वंदे हरहरवरश्वरम वंदे वंदे नटारजम वंदे वंदे नटारजम वंदे Samarkand
নীতিৰ শিপা বৰ্তমানো এই দেশত বৰ্তি ইতিহাস নহয় চাণক্য ভৱিষ্যত চাণক্যৰ নীতি কেৱল শত্ৰুক পৰাস্ত কৰাই নহয় চাণক্যৰ উদ্দেশ্য দেশক সমৃদ্ধিশালী আৰু লালন পালন কৰা যেতিয়ালৈকে ইয়াৰ শাসকসকলে এই নীতি আগুৱাই মানি চলিব তেতিয়ালৈকে মই এই পৃথিৱীক ৰক্ষা কৰিম কিন্তু যিদিনা কোনো শাসকে অন্যায় আৰু অনৈতিকতাৰ পথ এৰি দিব সেইদিনাই চাণক্য আৰু সেই শাসকজনো বাচি নাথাকিব এয়া চাণক্যৰ শপত চাণক্যৰ শপত এতিয়াও জীয়াই আছে সময় সলনি হয় পৰিস্থিতি সলনি হয় কিন্তু এই চাণক্যৰ শপত অমৰ আমাৰ শিষ্যসকল তাত পালে সকলোৱে গা ধুবলৈ দৌৰ পাৰলৈ গৈছে তুমি মোক মহাচাৰ্য বুলি সম্বোধন কৰিলা আচাৰ্য বুলি সম্বোধন মই তক্ষশিলা বিশ্ববিদ্যালয় ইতিমধ্যে এৰি আহিছো আৰু য'ত মই মহাচাৰ্য পদ ত্যাগ কৰিছো বাৰু আচাৰ্য আচাৰ্য আপোনালৈ কিছু ফল মূল আনিব পাৰিমনে নাই নাই মই প্ৰয়োজন হ'লে তোমাক জনাম মোলৈ অলপ গাখীৰ লৈ হয় আচাৰ্য শুনা গাখীৰত অলপ পানী মিহলাই পানীৰ লগত গাখীৰ গাখীৰৰ লগত পানী মিহলি কৰা গাখীৰ আচাৰ্য মই ঠিক বুজা নাই অনিদ্ৰা ৰোগত আক্ৰান্ত লোকে সহজতে গাখীৰ হজম কৰিব নোৱাৰে আৰু এনে পৰিস্থিতিত শিশু গাখীৰত পানী মিহলাই দিব লাগে তাৰমানে আচাৰ্য আপুনিও অনিদ্ৰাত ভুগিছে নেকি হয় কিছুমান লোক জীৱনত আমাৰ লগত বয়স হোৱাৰ লগে লগে লাগিছে আচাৰ্য আপোনাক কিন্তু ইমান দুখীয়া যেন নালাগে সকলো বয়সৰ ওপৰত নিৰ্ভৰ নকৰে আমি জীৱনত কিমান সংগ্ৰামৰ সন্মুখীন হৈছোঁ তাৰ ওপৰতে নিৰ্ভৰ কৰে যোৱা 3টা বছৰে মই বহু কষ্ট পাই আহিলোঁ এতিয়া আৰু সহ্য কৰিব নোৱাৰি বুজিছা আচাৰ্য এই সকলোবোৰৰ আঁৰৰ কাৰণ আলেকজেণ্ডাৰ নেকি তুমি ক'ত কৰিছা তক্ষশিলা বিদ্যাপীঠ এৰি আহিবৰ পৰা সকলোৱে আশ্ৰমত এই বিষয়ে আলোচনা কৰিয়ে আছে আচাৰ্য নাই তেনে নহয় আৰ্যভট্টৰ দুৰ্বল মূৰ্খ আৰু স্বাৰ্থপৰ শাসকজনৰ মায়া মোহ আৰু অন্তৰণ্ড ইয়াৰ মূল কাৰণ আনহাতে আলেকজেণ্ডাৰে অসংখ্য সৈন্যবাহিনীলৈ বিশ্বজয়ৰ উদ্দেশ্যেৰে ওলাই আহি গান্ধাৰত প্ৰৱেশ কৰিছে আলেকজেণ্ডাৰ আচাৰ্য তেখেতৰ বিষয়ে বহুত শুনিছো তেখেতৰ চুলিবোৰ কিন্তু বাদামী আৰু তেখেতৰ মূৰটো লোহাৰ তুমি ভবাৰ দৰে তেনে একো নহয় তেখেতে এটা লোৰে নিৰ্মিত টুপি পৰিধান কৰে তথাপিও আচাৰ্য মই শুনিছো তেখেতৰ চেহেৰাটো দেখা অতি ভয়ংকৰ আৰু কুৎসিত চকুকেইটা ৰঙা আৰু দাঁতবোৰ দানৱৰ দৰে ডাঙৰ ডাঙৰ বাহিৰলৈ ওলাই অহা তুমি ভবাৰ দৰে তেওঁ তেনে নহয় তেওঁ দানৱ নহয় আমাৰ দৰে এজন পাহাৰৰ তেওঁ উচিত নহয়
তেখেতৰ মজবুত বাহু, সুঠাম ভৰি, চিকুণ ভৰি আৰু মুখমণ্ডলত এটা গোপনীয়তা আছে। তেওঁ এজন মহান যোদ্ধা, মহান শাসক। তেখেতৰ জন্ম যদি আমাৰ এই আৰ্যবৰ্ষত হ'লহেঁতেন, তেখেত আমাৰ এই আৰ্যবৰ্ষৰ এজন শ্ৰেষ্ঠ ভূপালক হ'লহেঁতেন। তেখেতৰ মহত্ব কি তুমি জানা? আচাৰ্য, তেখেতৰ বিষয়ে জানিবলৈ বহুত কৌতুহল জানিছে আচাৰ্য। মই কৈছো শুনা, এটা পুৰণি গ্ৰীক মন্দিৰত এটা মজবুত ৰছী বান্ধি থোৱা আছে আৰু তাক প্ৰতিজন ৰজাই নিজৰ জন্মদিনত একো একোটাকৈ গাঁঠি বান্ধিছিল। যিয়ে সেই একেটা গাঁঠিকে কমিব পাৰিছিল, তেওঁ এই ভৱিষ্যতে মহান সম্ৰাট হ'ব বুলি ভৱিষ্যত। আলেকজেণ্ডাৰে যেতিয়া বিশ্বজয়ৰ বাবে ওলাই আহিছিল, তেতিয়া তাৰ ধৰ্মগুৰুসকলে তেওঁক কৈছিল, কি কৈছিল জানা? কি কথা আচাৰ্য? এই একেটা গাঁঠি। আৰু তেতিয়া আলেকজেণ্ডাৰে ক'লে যে মোৰ এই পগলামি কৰাৰ সময় নাই, কাৰণ পুৰণি গাঁঠি খুলিব নোৱাৰিলে মহান বীৰসকলে নিকাম। কিন্তু দুখৰ কথাটো হ'ল, ইমান এজন মহান বীৰৰ তুলনা আমাৰ প্ৰত্যেকবোৰ যেন ইটোৰ সিটোৰ বিপৰীত। ইমান এজন মহান যোদ্ধাৰ লগত শত্ৰুত্ব কৰাৰ কোনো কথা নহ'ব। নাই, সাধুৰ লগত বন্ধুত্ব আৰু মহাযোদ্ধাৰ লগত শত্ৰুতা কৰিব পৰা মহান গুণ। কিন্তু ইয়াৰ বিপৰীতে কাম কৰাটো আত্মহত্যা। শংকৰ লগত শত্ৰুতা হৈছে নৈতিকতা আৰু ধৰ্মধৰ্ম। আনহাতে মহাযোদ্ধাৰ লগত যদি তুমি বন্ধুত্ব কৰা, তাৰ ফলত তোমাৰ সাহস, শক্তি আৰু ক্ষমতাকে বেলেগ। ইমান তাত্বিক কথাবোৰ মোৰ মূৰৰ ওপৰেৰে পাৰ হৈ গৈছে আচাৰ্য। ক্ষমা কৰিব আচাৰ্য। মই চাগে ঠিক তুমি নুবুজাটো ডাঙৰ কথা নহয়। এই কথা মই কান্ধাৰাত বহুবাৰ চেষ্টা কৰিছো। তেওঁ জাতিৰ মহিমা এতিয়া বিশুদ্ধ গুণৰ ইয়াৰ তিনিমণি ম্লান কৰিছে। এই আৰ্যবৰ্ষই যদি আলেকজেণ্ডাৰক প্ৰত্যাহ্বান গ্ৰহণ কৰে, তেন্তে ইয়াৰ শৌৰ্য আৰু সাহসৰ গুণ শুদ্ধ হৈ যুদ্ধৰ জুইত জিলিকি উঠিব। কথাবোৰ মই ঠিক বুজিব পৰা নাই আচাৰ্য। অলপ সহজ ব্যাখ্যা কৰক। বুজিবলৈ চেষ্টা কৰে। যদি বিভ্ৰান্ত ৰজাসকলে আলেকজেণ্ডাৰ প্ৰত্যাহ্বান আওকাণ কৰি উপকাশ কৰে, তেন্তে ভগৱান সূৰ্যৰ বংশকৰ মনুৰ গৌৰৱময় বংশ ধ্বংস পাব। আমি ইয়াৰ কোনো লেখযোগ্য নাথাকে। এই কথাকে মই অনুৰাগত বুজাবলৈ ইয়ালৈ ইয়াৰ মহত্ব আচাৰ্য, তাৰমানে আপুনি মহাৰাজ পুৰুষত কৰিবলৈ ইয়ালৈ আহিছে? হয়, অনুৰাগৰ অৰ্থ মহান যোদ্ধা। তেখেতে নিজৰ শক্তিৰে এই গান্ধাৰক চেনিছে। বুজিবলৈ বৰ সহজ। এতিয়া তুমি মোৰ সৈতে গুৰুৰাজৰ ওচৰলৈ যাবলৈ তাতে আমাৰ প্ৰিয় বিশ্ব ঘৰখনকো লগ পাবা। হয় আচাৰ্য। আমি বহু পৰিকল্পনাৰ ক্ষমতা লাভ কৰিবলৈ, প্ৰভাৱ পেলাবলৈ আৰু নেতৃত্ব দিবলৈ কৌশলৰ কথা। কিন্তু এই সকলোবিলাকৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ স্থায়ী আৰু আটাইতকৈ মৌলিক কাৰ্যটো হৈছে শিক্ষা। জ্ঞান কেৱল ক্ষমতা নহয়, কি হৈছে স্বাধীনতা। মুক্ত মনতাক আমি সহজতে নিয়ন্ত্ৰিত কৰিব নোৱাৰো মহাৰাজ। আৰু ঠিক তেনেদৰে আমি এটা শিক্ষিত জনগোষ্ঠীক কেতিয়াও দাসত্বৰ বান্ধোনেৰে বান্ধি ৰাখিব নোৱাৰো মহাৰাজ। এইবাবে আচাৰ্য সামৰ্থ্য পুনৰ বা সেৱা নাই। আপুনি জানে নহয়, আমাৰ এই সাম্ৰাজ্যৰ সৰ্ববৃহৎ সম্পদ হৈছে আমাৰ জনমত, আমাৰ ইয়াৰ জনতা। আমি যদি স্থায়ী শান্তি
প্ৰকৃত আৰু ন্যায্য শাসন নিশ্চিত কৰিব বিচাৰোঁ তেনেহ'লে আমি আমাৰ জনসাধাৰণক শিক্ষিত কৰিব লাগিব আৰু শিক্ষাৰ জৰিয়তে জনসাধাৰণক শক্তিশালী কৰি তুলিব লাগিব। জ্ঞানৰ গুৰুত্ব মই বুজি পাওঁ, কিন্তু আমি কেনেকৈ আৰম্ভ কৰোঁ? পণ্ডিত আৰু দাৰ্শনিকসকলৰ শিক্ষা কেনেকৈ আমি সাধাৰণ জনতাৰ বাবে সুলভ কৰিব পাৰোঁ? আমাৰ বিষয়ত অলপ সংখ্যকে হ'ল নিৰক্ষৰ। তেওঁলোকে কাহানিও কেতিয়াও বিদ্যালয়ৰ ভিতৰৰ অংশ দেখাই নাই। মই আপোনাৰ কিন্তু প্ৰত্যাহ্বানটো ইয়াতেই আমি শিক্ষা লাভ কৰিবলৈ পৰা চহৰৰ আমি গাঁৱৰ মাজলৈ আমি এনে এটা ব্যৱস্থাৰ সৃষ্টি কৰিব লাগিব য'ত শিক্ষা কেৱল অভিজাত শ্ৰেণীৰ মাজত বৰঞ্চ আমাৰ সাধাৰণ জনতাৰ বাবে সহজলভ্য হৈ পৰিব মহাৰাজ। কিন্তু যি কৰিবলৈ গৈ আছো সেয়া যদি সাহস শ্ৰেণী আৱিষ্কাৰ কৰে তেন্তে তেওঁলোকে নিশ্চয় ইয়াৰ বিৰোধিতা কৰিব। মই কথাষাৰ তোমাৰ নাভাবা নহয়, সাহস শ্ৰেণী ইয়াৰ বিৰোধিতা কৰিব, কিন্তু শিক্ষাৰ কাম কেৱল জনসাধাৰণক শিক্ষা প্ৰদান কৰিব মহাৰাজ। ই তেওঁলোকক সমালোচনাত্মকভাৱে চিন্তা কৰিবলৈ শিকাব, সমাজতন্ত্ৰটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব শিকাব। উত্তম আচাৰ্য, অতি উত্তম। মই যাবলৈ পাইছো, মই তেওঁলোকক উপদেশ শিকিবলৈ যিসকলক বিচাৰি পাওঁ মই তেওঁলোকক শিকাম কেনেকৈ পঢ়িব লাগে, কেনেকৈ লিখিব লাগে আৰু কেনেকৈ তেওঁলোকৰ চৌপাশৰ জগতখন বুজিব লাগে। এবাৰ সত্যলৈ গম পালে পিছলৈ ঘূৰি চোৱাৰ কোনো উপায় নাথাকে। সকলে তেওঁলোকক দেখুৱাই দিয়া হিচাপবোৰ দেখিব আৰু তেওঁলোক জাগি উঠিব। দৰ্শন আচাৰ্য, তুমি এজন মোৰ কেৱল নিশ্চয় নোহোৱা, তুমি এই সংগ্ৰামৰ এজন সৈনিক। কিন্তু এটা কথা মনত ৰাখিবা, প্ৰথম খোজটো জীৱনৰ সদায় আটাইতকৈ কঠিন। আমি সতৰ্ক হ'ব লাগে, কিন্তু আমাৰ চিন্তা, আমাৰ ধাৰণাবোৰ আমি বিয়পাই পেলাব লাগিব। লাহে লাহে পানীৰ মই এতিয়া বুজি পাইছো, এইটো কেৱল সাম্ৰাজ্য শাসনৰ বিষয় নহয়, এনে এখন সাম্ৰাজ্যৰ সৃষ্টি কৰা য'ত সাধাৰণ মানুহে স্বাধীনভাৱে চলাফেৰা কৰিব পাৰে। আপোনাক এই কৰ্মত মই সমৰ্থন কৰিছো। বিষয়াসকলৰ মাজত এই কথা বিয়পাই আত্মা পুৰুষা, এইটো আত্মা জ্ঞানে হৈছে প্ৰকৃত শক্তিৰ ভেটি। তুমি মোৰ অতি নিশ্চয় তুমি গাঁওবোৰলৈ যোৱা, চহৰলৈ যোৱা আৰু এই সাম্ৰাজ্যত লুকাই থকা সৰু সৰু চুকবোৰলৈ যোৱা। এটা সহজ পথেৰে আৰম্ভ কৰা। তেওঁলোকক চিন্তা কৰিবলৈ, তেওঁলোকক লিখা পঢ়া কৰিবলৈ শিকোৱা আৰু তেওঁলোকক অস্বীকাৰ কৰা ক্ষমতা দিব। আৰু ইয়াৰ পৰাই আমাৰ এই বিপ্লৱৰ সূচনা হ'ল। আচাৰ্য স্বদেৱক প্ৰণাম। শিষ্যসকলক প্ৰতি ৰাজগুৰুৱে কিছু ৰাজগুৰু সেৱা গ্ৰহণ কৰি আসন গ্ৰহণ এই গুৰুত্বপূৰ্ণ আলোচনা মোৰ উপস্থিতি কলম হোৱাৰ বাবে অতিশয় দুখিত প্ৰয়াস। মোৰ মনটো এতিয়া অলপ সৰকাৰজনক মই উপলব্ধি কৰিছো, মই ইয়ালৈ অহাটো
আছেনে? কিমান সময় লাগিব পাৰে বাৰু সৈন্য বাহিনীৰ সৈতে এই নদী পাৰ হওঁতে? আচাৰ্য চাণক্য, আলেকজেণ্ডাৰে ভৰিলে বাস্তৱতকৈ বেছি। এইখন কোনো নগৰ, গান্ধাৰ নহয়, ৰাবণ নহয়, অৱকাশৰ নহয়। আলেকজেণ্ডাৰ ইয়ালৈ আহিবলৈ সাহস নকৰিব। আপুনি আপুনি কিয় এনেকুৱা লাগিছে? ইমান বৃহৎ সেনাবাহিনী আৰু সকলো জাহাজ লৈ তেওঁলোক ইতিমধ্যে ইউনানৰ পৰা ৰাওনা। মহাসাগৰ পাৰ হৈ আহিব পৰা আলেকজেণ্ডাৰ শীতলতাৰ পাৰ হৈ আহি আপোনাৰ ইয়াৰ দৰ্শন নিদিবনে? আপোনাৰ কাম শিক্ষাৰ পঢ়া-শুনা কিয় এই ৰাজনীতিৰ লগত জড়িত হৈ আছে? বিজ্ঞজ্ঞ হম যদি নিষ্ক্ৰিয় হয় তেন্তে সেয়াই। কিন্তু এটা কথা মনত ৰাখিব আচাৰ্য, যিয়ে নৈতিকতা এৰিব তেওঁৱেই কিন্তু ব্যভিচাৰী হ'ব। সেয়া কৈছে আপুনি ঠিকেই কৈছে আচাৰ্য। ৰাজগুৰু আচাৰ্য চাণক্যৰ বিচক্ষণতা ময়ো লক্ষ্য কৰিছোঁ। তেখেতে এটি সাম্ভাব্য বিপদৰ কথা উলিয়াইছে। আচাৰ্য, আমি এই বিষয়ত বিচাৰ বিবেচনা কৰাটো উচিত হ'ব নেকি? যিহেতু মই আচাৰ্য চাণক্যক অৱজ্ঞা কৰা নাই নহয়। আচাৰ্য চাণক্য, এই বিষয়ত আপোনাৰ মন্তব্য আমাৰ সময় শিক্ষাৰ কাম কেৱল তথ্যবিদাৰ দৰে বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰে, বৰঞ্চ সমগ্ৰ জাতিৰ নীতি আদৰ্শ আৰু সংস্কৃতিৰ পৰিৱৰ্তন আনি দেখুৱায়। আপোনাৰ এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ আচাৰ্য। কিন্তু আমাৰ সন্মুখত থিয় হৈ আছে আলেকজেণ্ডাৰৰ দৰে মহাশক্তি। আমাৰ সন্মুখত এক ভীষণ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। এইটোৱে আমাৰ অগ্ৰাধিকাৰ হোৱা উচিত নহয়নে আচাৰ্য? চাওক আচাৰ্য, বিপদ সদায় থাকে, কিন্তু জ্ঞান আৰু নীতিৰ শক্তি আটাইতকৈ ডাঙৰ সেনাবাহিনী। আলেকজেণ্ডাৰ কেৱল বাহ্যিক শক্তি, তেওঁৰ দৰে আৰু বস্তু আগতে যদি আমি এতিয়া অতি শিক্ষাৰ দিশেৰে আমাৰ ৰাজ্যক সবলীকৰণ নকৰোঁ, তেন্তে আমি সেই সকলোবোৰৰ সন্মুখীন হ'ব নোৱাৰিম। দৰ্শনে ক'ব বিচাৰিছে যে আমি আমাৰ শক্তি কেৱল শাৰীৰিক যুদ্ধতে সীমাবদ্ধ ৰাখিব নালাগে, বৰঞ্চ আমাৰ ভিতৰত এক শক্তিশালী মানসিক আৰু বৌদ্ধিক শক্তিও থাকিব লাগিব। এই চিন্তাবোৰে মোৰ মনত এতিয়াহে গতিৰ বাবে ক্ৰিয়া কৰিছে। অসংখ্য তৰোৱাল আৰু ঢালতকৈ শিক্ষাৰ ধাৰণাৰ শক্তি অধিক শক্তিশালী। কিন্তু আমি কোনে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰিব লাগিব আচাৰ্য? মই ভাবিছো প্ৰথমে আমি বেদ পুৰাণকে আদি অন্যান্য ধৰ্মীয় গ্ৰন্থসমূহৰ পুনৰ অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা। আমি আমাৰ মূল্যবোধ আৰু শক্তিসমূহ বুজি পাইছো। এতিয়া মই অনুভৱ কৰোঁ আপোনালোকৰ চিন্তাৰ দ্বাৰা মই অনুপ্ৰাণিত হৈছোঁ। এতিয়া এই ধাৰণাটো কেৱল কৰ্মলৈ ৰূপান্তৰিত কৰাই নহয়, ইয়াক আমি এক আন্দোলনলৈ ৰূপান্তৰিত কৰিব লাগিব। এতিয়াৰ পৰাই এইটোৱে আমাৰ প্ৰাধান্য বিষয় হ'ব। ঠিকেই কৈছে। এতিয়াহে বুজিব পাৰিছো এইখন কোনো সাধাৰণ যুদ্ধ নহয়। আলেকজেণ্ডাৰে আমাৰ মতাদৰ্শ, আমাৰ সংস্কৃতি আৰু আমাৰ জাতিৰ গৌৰৱক প্ৰত্যাহ্বান জনাইছে। এতিয়া মই হৃদয়ঙ্গম কৰিছো যে তক্ষশিলাৰ দৰে এখন বিশ্ববিদ্যালয় কেৱল আমাৰ শিক্ষাৰ কেন্দ্ৰবিন্দুৱে নাছিল, বৰঞ্চ সমগ্ৰ ৰাজ্যবৰ্ষৰ বিকাশৰ ই এক পথ প্ৰদৰ্শক আছিল। আচাৰ্য ৰাজগুৰু, এতিয়া
মই আপোনালোকৰ খোজত খোজ আগবঢ়াবলৈ সাজু আছো। ৰাজন আলেকজেণ্ডাৰৰ দৰে শক্তিয়ে যদি কোনো জাতিক প্ৰত্যাহ্বান জনায় তেন্তে সেই জাতিৰ সমগ্ৰ আশা বিশ্বাস আৰু সংস্কৃতিৰ ওপৰত আক্ৰমণ কৰে। আমাৰ হাতত দুটা বিকল্প হয়, আমি আমাৰ সংস্কৃতি পৰিত্যাগ কৰি তেওঁৰ মতাদৰ্শ গ্ৰহণ কৰোঁ, অথবা আমি আমাৰ আদৰ্শৰ পক্ষত যদি তেওঁৰ সৈতে মুখামুখি হওঁ। আমাৰ পৰৱৰ্তী পৰিকল্পনা হ'ব সমগ্ৰ আৰ্যবৰ্গকে এক বৃহৎ জাগৰণ, এক বৃহৎ আন্দোলন আৰম্ভ কৰা। তেনেহলে আমি আমাৰ ঐতিহাসিক বীৰসকলৰ কাহিনী আৰু নীতি আৰু আমাৰ গৌৰৱময় সভ্যতাৰ কথা জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব। নিশ্চয় এতিয়া আমাক বিদায় মই ধনানন্দ ৰাজবালৈ গৈ তেওঁক সময়ৰ সৈতে হাত পাবলৈ পৰামৰ্শ দিম। এটা কথা মনত ৰাখিব, বিদ্যা অৰ্জনৰ দ্বাৰা মান সন্মান অৰ্জন কৰিলেহে এখন দেশ প্ৰগতিৰ পথত আগবাঢ়ি যাব। ঠিকেই কৈছে আচাৰ্য। এতিয়া মই আপোনালোকক দুইজনৰ কথা বুজি পাইছো। আমাৰ জাতি, আমাৰ সংস্কৃতি আৰু যদি আমাৰ বিশ্বাস বিপদত পৰে তেন্তে মই মোৰ সমস্ত শক্তিৰে ইয়াৰ বিৰুদ্ধে থিয় দিম। সঠিক সিদ্ধান্ত লোৱাৰ সময় সমাপ্ত। আপুনি কিহৰ ইংগিত দিব বিচাৰিছে আচাৰ্য চাণক্য? আপুনি সংকোচ নকৰিব। নিজৰ সিদ্ধান্তৰ ওপৰত যদি আপোনাৰ আস্থা নাথাকে তেন্তে সাম্ৰাজ্য গোষ্ঠীৰ হ'ব নোৱাৰে। হয়তো আপুনি আজি বাছি যোৱা পথটো কিন্তু অধ্যৱসায় কৰিলে এদিন জয় নিশ্চিত। যুদ্ধ এটা কঠিন আচাৰ্য, কিন্তু আপুনি বিবেচনা কৰিছে যে আমাৰ আভ্যন্তৰীণ শক্তি প্ৰস্তুত কৰাটো গুৰুত্বপূৰ্ণ। প্ৰথমে আমি আমাৰ ৰাজ্যৰ ভিতৰৰ পৰা ঐক্য আনিব লাগিব, নহ'লে বাহ্যিক শক্তিৰ বিৰুদ্ধে যুঁজিব নোৱাৰিব। মহাৰাজ, আমি আমাৰ ৰাজদৰবাৰত সকলোকে বুজাই দিব লাগিব যে যুদ্ধ কেৱল তৰোৱালেৰে নহয়, বৰং ইয়াৰ বিৰুদ্ধে অন্তৰেৰে যুঁজ দিয়া হ'ব। যুদ্ধৰ বাবে প্ৰস্তুতি কেৱল বাহ্যিকভাৱে নহয়, ইয়াৰ আভ্যন্তৰীণ শক্তিও শক্তিশালী হ'ব আৰু তাৰ সমান্তৰাল গৈ আমি আমাৰ জনসাধাৰণক আশ্বস্ত কৰিব লাগিব যে আমি তেওঁলোকক আমাৰ প্ৰজাই যদি আমাৰ উদ্দেশ্যক বিশ্বাস কৰে তেন্তে তেওঁলোকে আমাৰ বাবে যুঁজিব। তেন্তে আপোনাৰ কিবা পৰিকল্পনা আছেনে যাৰ পৰা ইয়াক অধিক শক্তিশালী কৰি তুলিব পাৰি? নিশ্চয়। মই ইতিমধ্যে যুদ্ধৰ পৰিকল্পনাৰ ওপৰত কাম
প্ৰথমে আমি আমাৰ ৰাজ বিষয়াসকলৰ মাজত ঐক্য আনিব লাগিব তেওঁলোকৰ যদি আমাৰ ৰজাৰ ওপৰত আস্থা নাথাকে তেনেহ'লে আমি বাহ্যিক শত্ৰুৰ সৈতে মুখামুখি হ'ব নোৱাৰিম প্ৰথমে আপুনি আপোনাৰ ৰাজ বিষয়া মন্ত্ৰী আৰু জনসাধাৰণক আশ্বস্ত কৰিব লাগিব এই যুদ্ধ কেৱল ব্যক্তিগত নহয় আমাৰ সামূহিক যুদ্ধ তেওঁলোক নিশ্চিত হ'ব লাগিব যে আপুনি আপোনাৰ মানুহৰ মাজত থিয় দিছে মই মোৰ ৰাজ্যৰ প্ৰত্যেকৰে মাজত আত্মবিশ্বাস জগাই মই ৰজা মই নেতা আৰু কঠোৰৰ পৰা কঠোৰ পৰিশ্ৰম কৰি মোৰ এই সাম্ৰাজ্যখন অধিক শক্তিশালী কৰিছো এই ধাৰণাটো আপোনাৰ ইতিহাসত লিপিবদ্ধ এতিয়া আপুনি সন্মুখীন হ'বলগীয়া আপোনাৰ আটাইতকৈ ডাঙৰ যুদ্ধখন বাহ্যিক শত্ৰুৰ সৈতে নহয় বৰঞ্চ আপোনাৰ ৰাজসভাৰ ভিতৰত নিজৰ মানুহৰ মাজত নিজৰ শক্তি বিচাৰিব লাগিব পিতা মহাৰাজ আমি আপোনাৰ লগত আছো পিতা মহাৰাজ এইখন আমাৰ সামূহিক যুদ্ধ আৰু আমি সকলোৱে ইয়াত জয় কৰিবলৈ সাজু মনত ৰাখিব ৰাজন পৰিস্থিতিৰ লগত হাৰ মানি বহি থকা মানে জীৱন নহয় পৰিস্থিতিৰ লগত যুঁজি তাক সলনি কৰিবলৈ চেষ্টা কৰি থকাৰ নামহে তেতিয়াহ'লে আমি সকলোৱে মিলি এই যুদ্ধখন আৰম্ভ আৰু এই সাম্ৰাজ্য অধিক শক্তিশালী কৰি তোলো আপোনাৰ সমস্যা হিমান্তত থকা নহয় আসল বিপদ আপনার রাজসভার ভিতর ঠিক করবে আপনার দুর্বলতা হল আপনি সিদ্ধান্ত লওয়ার বিদ্যাভূত করে পারেন রজার কোনো দুর্বলতা নাই আপনি বুঝি না পাইলে যে নেতৃত্ব মানে কেবল এনেই সিদ্ধান্ত লোৱা নহয় অধিক সময়ত চিন্তা কৰি সঠিক সিদ্ধান্ত লোৱা রানী তেন্তে আপনি কি পরামর্শ দিবেন আমার শত্রুর শক্তি বৃদ্ধি পোৱালৈ আমি অপেক্ষা করা উচিত নে সময় আমার পক্ষ
আছে বুলি আপুনি ভাবে? মই ক'ব বিচাৰিছো যে সময়ৰ সঠিক সিদ্ধান্ত ল'ব লাগে আচাৰ্য। প্ৰতিটো খোজ ভালদৰে চিন্তা কৰি দিয়া উচিত আচাৰ্য। শত্ৰুৰ পৰৱৰ্তী পদক্ষেপ বুজি পালেহে অতি শক্তিশালী সেনাপতিও জয় হ'ব পাৰে। আপুনি এই ধৈৰ্যৰ স্থান কিন্তু কৰ্মই ইতিহাস ভক্তি। ৰজাই যদি বেছি সময় অপেক্ষা কৰে তেনেহলে ভৱিষ্যত কিন্তু আনে দেখিব। বুদ্ধি উপায় যথেষ্ট নহয়, কৰ্মৰ সময় জনাটো ইমানেই গুৰুত্বপূৰ্ণ। আপনি এটা সুস্থিৰ সিদ্ধান্ত ল'ব লাগে। এই সিদ্ধান্ত এনে হ'ব যে আপুনি নিজেই নেতৃত্ব দিব নে নেতৃত্ব আনিব। কিন্তু নেতৃত্ব কেৱল বক্তৃতাৰে নহয়, ৰাইজৰ হৃদয় বুজি পোৱাৰ কথা। মানুহে যদি নিজৰ ৰজাক বিশ্বাস কৰে তেন্তে তেওঁৰ বাবে যুঁজিব। আজি যদি আস্থা নাথাকে তেন্তে কোনো কাৰ্যই তেওঁক ৰক্ষা নকৰে। এতিয়া বিজয় মহাৰাজে নিজৰ শক্তি প্ৰমাণ কৰাৰ সময়। কিন্তু কেৱল সিদ্ধান্তৰ দ্বাৰা নহয়, বিশ্বাসৰ দ্বাৰা। মানুহে এনে এজন নেতা বিচাৰে যিয়ে নিজৰ বিশ্বাসক নেতৃত্ব প্ৰদান কৰে। আৰু তুমি ভাবিছা যে মানুহে ৰজাৰ ভাল পাই সকলোবোৰ তেওঁ পাছে পাছে যাব? বিশ্বাস উপাৰ্জন হয় শশীকলা, সি বিলাসীয়াকৈ নাহে। বিশ্বাস হৈছে এটা ভিত্তি যাৰ ওপৰত সকলো ক্ষমতা থিয়নি আছে। বিশ্বাসৰ অবিহনে এজন শক্তিশালী ৰজাও বন্ধ হৈ পৰিব পাৰে। আপুনি প্ৰথমে প্ৰমাণ কৰি দেখুৱাব লাগিব যে আপুনি এই ৰাস্তাৰ যোগ্য মোৰ স্বামী। ৰাণী, বিশ্বাস আৰু কৰ্মৰ মাজতে সম্পৰ্ক আছে, কিয়নো ৰাজনেতৃত্বৰ বাবে এই দুয়োটাই ৰজাই এই কাম অকলে কৰিব নোৱাৰে। মহামণি, আপুনি নিজৰ মিত্ৰ বাছনি কৰাৰ ক্ষমতা আপোনাৰ আছে, কিন্তু মনত ৰাখিব আপুনি কেৱল ৰাজ পৰিষদৰ কুচকুচনিৰ ওপৰত নিৰ্ভৰ কৰিলে নহ'ব মহাৰাজ। শুনিবলৈ অসুবিধা হ'লেও সঁচা কথা ক'বলৈ সাহস থকা মানুহৰ কথা শুনিব লাগিব মহাৰাজ। মই বুজিছো আচাৰ্য, কিন্তু আপোনালোকৰ মাজৰ কোনে মোৰ লগ বিৰাট কথা মনত ৰাখিব। মোক কিন্তু কথাৰ নে নহয়, মোক কৰ্ম আৰু আনুগত্যৰ প্ৰয়োজন। আৰু যদি আপুনি অটল নায়কৰ দৰে নেতৃত্ব দিয়ে তেন্তে আমি আপোনাক সমৰ্থন দিম। আপুনি অকলশৰীয়া নহয়, কিন্তু মনত ৰাখিব শক্তি ভংগুৰ। দুৰ্বল হলে আপোনাৰ সিংহাসনো পৰিব পাৰে পিতা। এতিয়া আপোনাৰ সংকোচ কৰাৰ সময় নহয়। আপুনি যি সিদ্ধান্তই লৈ লওক আমি সকলোৱে তাক অনুসৰণ কৰিম। হয় মহাৰাজ, আমি আপোনাৰ লগত আছো, কিন্তু প্ৰথমে নিজৰ ওপৰত বিশ্বাস কৰিব লাগিব। নহ'লে ইয়াৰ বিকল্প অনিবাৰ্য মহামণি। ধৰ্মহীন সত্তাক মই যিয়ে নিজৰ ধৰ্মক আঁকোৱালি লয় তেওঁ মৰিব মোৰ, তাত কোনো সন্দেহ নাই।
নিজৰ কৰ্ম মূল্যায়ন কৰি নিজৰ কাম সম্পন্ন কৰে
আশীর্বাদ কৰিব গুৰুবংশা বিজয়ী হয় মহা
সঁচা কথা শুনিবলৈ বৰ অতি আচাৰ্য আপুনি পাহৰি নাযাব মহামন্ত্ৰী অমৰ্ত্যপুৰ ৰাজ পৰিষদৰ মুখ্য বিষয়া মই জানো ৰাজন মই জানো মাত্ৰ আপোনাক মই সকিয়াবলৈ আপুনি কোন এখন সাধাৰণ গৈষ্ঠব্য মন্দিৰ মই অনানন্দ এই জগতৰ মহান ৰজা মোৰ ঐশ্বৰ্য ধন সম্পত্তি আছে মোৰ সৈন্য বাহিনী আছে মই সকলো ৰজাতকৈ শ্ৰেষ্ঠ আপোনাৰ নিচিনা ভিকহু পণ্ডিতে মোক শিকাবলৈ আছে আপুনি মোক অপমান কৰে মোৰ এই সাম্ৰাজ্য কাৰো হাতত আৰু মোৰ এই শক্তি চিৰন্ত মহাৰাজ আপুনি বিৰাটতাৰ বাবে কথাবিলাক ভাবে আপোনালোকে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে আপোনাক মই এই কথাই ক'বলৈ আহিছো যে আপুনি এই সাম্ৰাজ্য শাসন কৰা এজন অযোগ্য ব্যক্তি আপোনাক ৰাজ্যচ্যুত কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হয় এই পণ্ডিতে আপোনাক কৰা অপমানৰ উচিত প্ৰতিবাদ কৰো প্ৰতিজ্ঞা কৰে নহয়নে ভিকহু পণ্ডিত হয় মোৰ সাম্ৰাজ্য এতিয়া চাওক এই ভিকহু পণ্ডিতে মোৰ ৰাজসভা কেনেকৈ ধ্বংস হয় মহাৰাজ মই প্ৰতিশ্ৰুতি দিছো আপোনাৰ ৰাজ্য নোহোৱা হৈ যাব নগৰত নতুন শাসক আহিব যিয়ে নিজৰ প্ৰজাক সন্মান কৰিবলৈ শিকাব আৰু এজন ন্যায়পৰায়ণ হ'ব আপোনাৰ ক্ষমতা অন্ত কৰিবলৈ আৰু বেছি হয় নাই আনন্দ এই ভিকহু পণ্ডিতক মোৰ ৰাজকুমাৰ বাহিৰ কৰি দিয়া ইমানেই অপমান কৰা সমস্ত কাপোৰ নাই দিয়া হৈ যায় আৰু মই তেতিয়া চাম এই ভিকহু পণ্ডিতে মোক কেনেকৈ পৰাস্ত কৰে এই অপমানে মোক দুৰ্বল নকৰে বৰঞ্চ মোৰ প্লট অধিক শক্তিশালী কৰি তুলিব যিকোনো ব্যক্তিৰ ওপৰত নিজৰ আবেগৰ ৰাজহুৱা প্ৰদৰ্শন উচিত নহয় ৰাজন আপুনি চাই থাকক মই মোৰ কাম কেনেদৰে কৰোঁ আৰু মই আজিয়ে প্ৰতিজ্ঞা লৈছো যেতিয়ালৈকে মই এই কাম কৰিব নোৱাৰো তেতিয়ালৈকে মই মোৰ শিক্ষা নাপাওঁ এয়া চাণক্যৰ শপত এই ভিকহু পণ্ডিতে মোক পৰাস্ত কৰে এইবোৰ মাত্ৰ সপোন আৰু সপোন কেতিয়াও বাস্তৱ নহয়
নিজে হাতে মোক জ্ঞান লাগে আমি কি নিৰ্দেশনা আছে নবহানা কোনটো দিলে আপুনি আপুনি সঠিক সময় আপোনাক মই মগজৰ সাম্ৰাজ্যৰ বাবে প্ৰস্তুত আপুনি সম্ৰাট হোৱাৰ সময় ওচৰ চাপি আহিছে কিন্তু মনত ৰাখিব ঘৰৰ দেশৰ প্ৰতি আসক্ত নহৈ লোক সম্বৰণ কৰক কিন্তু আচাৰ্য সাধাৰণ চাকৰি ইমান দায়িত্ব মই পালন কৰিব পাৰিম ধনানন্দ পৰা মই মুক্ত কৰিব পাৰিম সাধাৰণ আৰু অসাধাৰণতা এজন ব্যক্তিৰ কৰ্মৰ ওপৰত নিৰ্ভৰ এজন প্ৰকৃত শাসকৰ বাবে যি সাহস ধৈৰ্য আৰু শক্তি থাকিব লাগে এয়া মই আপোনাৰ দেখিছো জনসাধাৰণৰ ক্ষমতা আয়ত্ত কৰিবলৈ আৰু বেছি সময় নাই আৰু সেই কাম আপোনাৰ দৰে সম্পন্ন কৰিব লাগে চন্দ্ৰগুপ্ত আপোনাৰ সাম্ৰাজ্য কেৱল ক্ষমতাৰ সাম্ৰাজ্য নহয় নীতি ন্যায় আৰু ধৰ্মৰ সাম্ৰাজ্য আপুনি নিজৰ স্বাৰ্থৰ বাবে নহয় বৰঞ্চ জনসাধাৰণৰ সেৱাৰ বাবে আপুনি মই আপোনাৰ প্ৰতিটো নীতি অনুসৰণ এই দেশৰ জনসাধাৰণৰ বাবে এখন আদৰ্শ ৰাষ্ট্ৰ প্ৰতিষ্ঠা আনন্দৰ অত্যাচাৰৰ অন্ত পেলাবলৈ মই এজন প্ৰকৃত শাসকৰ যি সাহস থাকিব লাগে সেই মই আপোনাৰ মনত ৰাখিব যুদ্ধ কেৱল তৰোৱালেৰে নহয় চোৰা আৰু নীতিৰ দ্বাৰা কৰি চন্দ্ৰগুপ্ত এতিয়া সময় আহিব আপুনি আপোনাৰ সৈন্যবাহিনী প্ৰস্তুত আৰু মই আপোনাৰ লগত প্ৰতিযোগিতা মনত ৰাখিব ধনানন্দক কেৱল যুদ্ধৰ জৰিয়তেই নহয় বৰঞ্চ ৰাজনীতি আৰু কূটনীতিৰ বাবে তেখেতৰ দুৰ্বলতাত আমি আঘাত কৰিব লাগিব ক্ষমতা অংশ হৈ পৰা সকলৰ পতনৰ দিশত আগবাঢ়ে আৰু এই সুযোগেই আমি গ্ৰহণ কৰিব লাগিব আপোনাৰ প্ৰতিটো পৰিকল্পনা ভৱিষ্যত জ্ঞান প্ৰদান কৰিবৰ বাবে মই কৰুণাস্তি চেষ্টা কৰিব চাধ্য ৰজাৰ মংগলৰ বাবে কাম কৰাটো এজন শাসকৰ কৰ্তব্য আৰু এই মগজৰ জনসাধাৰণে এতিয়া আপোনাৰ বাবে কিন্তু এটা কথা মনত ৰাখিব ক্ষমতা আৰু দক্ষতা হৈছে ইয়াৰ দায়িত্বৰ সৈতে ব্যৱহাৰ কৰিব
কেতিয়াও দেখা নাই আজিৰ দিনটো আমাৰ বিৰক্তৰ পৰিস্থিতি
মোৰ তাত হয়তো তোমাৰ ধ্বংসতে নাথাকিব পাৰে মই হয়তো ক্ষমতাত জন্ম লোৱা নাই কিন্তু এই শ্ৰেষ্ঠতাৰ পৰা মই মোৰ সকলোবোৰ কথা শিকিছোঁ আচাৰ্য স্থানতকৈ মোক সকলোবোৰ শিকাইছে আপনি বিশ্বাসৰ কথা কয় কিন্তু বিশ্বাস এনেকুৱা এটা মুদ্ৰা যিটো আৰক্ষিব লাগিব দাবী কৰি নহয় আপুনিতো এতিয়া ল'ৰা নতিয়া নিজকে এতিয়াও প্ৰমাণ কৰিব পৰা নাই নন্দসকল মূৰ্খ নহয় তেওঁলোকে কেতিয়াও বাহিৰৰ মানুহক নিজৰ ৰাজ পকেটত সোমাই ৰাজ মুকুট দাবী কৰিবলৈ নিদিয়ে আপোনাৰ উচ্চাকাংক্ষা প্ৰশংসনীয় কিন্তু আপোনাৰ অনভিজ্ঞতাই আপোনাৰ পতন আনিব মহামন্ত্ৰী অবৈত্য আপুনি অভিজ্ঞতাৰ কথা তথাপিও আপোনাৰ নিজৰ ৰজাসকলে এই সাম্ৰাজ্যখন ভিতৰৰ পৰা পচিবলৈ দিছে নন্দসকলৰ হয়তো ধন সম্পত্তি থাকিব পাৰে কিন্তু তেওঁলোকৰ দৃষ্টিৰ অভাৱ তেওঁলোকৰ উদ্দেশ্যৰ অভাৱ সেয়েহে চন্দ্ৰগুপ্ত মৌৰ্য এই ৰাজসিংহাসনত অধিষ্ঠিত কৰি আপোনাৰ দৰে তলা আপুনি ঠিকেই শুনিছে গুণাৱলীৰ মাধ্যমেৰে শ্ৰেষ্ঠত্ব অৰ্জন কৰা হয় উচ্চ আসনত বহি নহয় কাউৰীয়ে ৰাজপ্ৰাসাদৰ ওপৰত বহিলেও ই জানো গৰুৰ হ'ব পাৰে আৰু মই সেইটো প্ৰশংসা কৰোঁ কিন্তু মই আপোনাক পুৱলাই দিব লাগিব এই নন্দবংশ ইমান সহজে উভতি নাযায় মই বহু বছৰ ধৰি মোৰ পিতাৰ শাসনৰ সাক্ষী হৈ আছো আৰু মই জানো ৰাজ পৰিষদ ইয়াৰ দুৰ্বলতা আৰু ইয়াৰ শক্তি আপুনি সাম্ৰাজ্যৰ সৈতে যুঁজি আছে আৰু এইয়া কোনো লৰাৰ সপোন নহয় আপুনি হয়তো চন্দ্ৰগুপ্তক প্ৰশিক্ষণ দিছে কিন্তু আগলৈ আহিব লগা বাস্তৱতাৰ কথা কি ক'ব মোৰ পিতাৰ প্ৰতি আনুগত্যৰ শপত লোৱা সম্ভ্ৰান্ত সেনাপতি যোদ্ধাসকলৰ কথা কি ক'ব আপুনি শাসনৰ জটিলতা পুষ্ট জ্ঞান কৰে আচাৰ্যৰ চাণক্যৰ দৰ্শন আৰু নীতিৰ সম্পৰ্কত আপোনাৰ সাম্য জ্ঞানৰ অভাৱ এয়া আপোনাৰ ভুল পৰ্যবেক্ষণ শশীকলা আৰু এই কাৰণেই মই শাসনৰ জটিলতা বুজি পাওঁ যে মই অন্ধ অনুগত্য বা নিষ্ঠুৰ ভক্তিৰ ওপৰত নিৰ্ভৰ চন্দ্ৰগুপ্তৰ মিত্ৰতা ভংগ কৰিব পৰা শক্তি আৰু নতুনকৈ গঢ়ি তুলিব পৰা ক্ষমতা আছে মই তোমাৰ অনুমোদন বিচৰা নাই তোমাৰ বুজাবুজি বিচাৰো মই বুজি তোমাৰ ক্ষমতাৰ প্ৰতিশ্ৰুতি ৰাখিব বিচৰা নাই কিন্তু মই প্ৰজ্ঞাৰ ভিত্তিত এই সাম্ৰাজ্যখন পুনৰবাৰ নিৰ্মাণ কৰিব বিচাৰিছো মই সেৱা কৰা এজন শাসকে হ'ব বিচাৰিছো আপুনি জানি থওক ৰাজনৰ প্ৰতিটো কথাই শিলৰ ৰেখা ৰাজকুমাৰী শশীকলা হয় চন্দ্ৰগুপ্তৰ চকুত জুই থাকিব পাৰে কিন্তু অকল জুইয়েই সাম্ৰাজ্য গঢ়িব নোৱাৰে ই তাক জ্বলাই মাটিত পেলাব পাৰে শাসন কৰিব বিচাৰিলে উচ্চাকাংক্ষাতকৈ অধিক প্ৰয়োজন হয় কেতিয়া যুঁজিব লাগে আৰু কেতিয়া হাৰ মানিব লাগে সেইটো জনা সেইখিনি কথা মই শিকিছো ৰাজকুমাৰী শশীকলা
স্থান বিচাৰি পাবা কিন্তু এগৰাকী ৰাজকুমাৰী হিচাপে নহয় বৰঞ্চ চন্দ্ৰগুপ্তৰ কাকত থাকি পৰামৰ্শ প্ৰদান কৰা এগৰাকী ৰাণী হিচাপে এই সাম্ৰাজ্যক আমি দিম জ্ঞান আৰু জনসাধাৰণৰ মংগলৰ বাবে চন্দ্ৰগুপ্তক ৰাজসিংহাসনত প্ৰতিষ্ঠা কৰিম হয়তো আপনি ঠিকই বলছেন স্যার হয়তো চন্দ্রগুপ্তই সিংহাসন ল'ব পাৰিব আৰু যদি তেওঁ সঁচাকৈ যোগ্য হয় তেন্তে তেওঁ সেইটো প্ৰমাণ কৰিব আৰু মই তেওঁ কামত যদি অভয় দিয়ে ময়ো ৰাণীৰ লগতে মহাৰাজ চন্দ্ৰগুপ্তৰ ওচৰত নিজকে সমৰ্পণ কৰিব বিচাৰোঁ মই আপোনাক প্ৰদান কৰিছো মন্ত্ৰী আৰু মহাবলী কিন্তু মনত ৰাখিব স্ত্ৰীৰ সমান কোনো ৰত্ন নাই পত্নীৰ সম প্ৰিয় প্ৰিয় বন্ধু পুত্ৰ সম প্ৰিয় আৰু ভগ্নীৰ সম সন্মান ৰজাই হয়তো নিয়ম বদ্ধ পাৰে কিন্তু ৰাজনীতি কেতিয়াও বন্ধ প্ৰতিটো সিদ্ধান্তৰে একতা ইয়াতকে সিদ্ধান্তৰ কৌশল ইয়াৰ বাবে বুদ্ধিমত্তা দক্ষতা আৰু প্ৰযুক্তিৰ এজন পিতৃৰ নিজৰ পুত্ৰক শিক্ষিত কৰিব লাগে তেওঁলোকক শিকাব লাগিব কেনেদৰে আচৰণ কৰে কেনেদৰে ভাৱ ব্যৱহাৰ আৰু এজন শিক্ষিত পুত্ৰই তেওঁৰ পৰিয়াললৈ তেতিয়াহে সন্মান দিয়ে মহাৰাজ চন্দ্ৰগুপ্তৰ সত্যসায়ত থাকি আমি কিছু নতুন কথা শিকিবলৈ পাম বুলি আশা ৰাখিছোঁ অৱশ্যে আমি সকলোকে একত্ৰিত কৰিছোঁ কিন্তু এটা কথা মনত ৰাখিব পৰাজিত শত্ৰুক কেতিয়াও সহজভাৱে ল'ব নালাগে মই সদায় মনত ৰাখিব তেন্তে এতিয়া আমি ৰাজনীতিক আৰম্ভ কৰোঁ আহক আৰু তপস্যা দায়বদ্ধ তেওঁ অবক্ষ জীৱনত প্ৰতিটো পদক্ষেপতে সফলতা লাভ এয়াই দৰ্শন চাণক্যৰ নীতি আৰু দৰ্শন আজি মই প্ৰতিশ্ৰুতি দিছোঁ যে মোৰ ৰাজ্যৰ প্ৰতিজন প্ৰজাই ন্যায় আৰু নিৰাপত্তা আহক আজি আমি সকলোৱে একত্ৰিত হৈ এই দেশখনক এখন বিশাল সাম্ৰাজ্যলৈ ৰূপান্তৰিত কৰোঁ Oh